আমি প্ৰেছাৰটো কন্ট্ৰোল কৰিব পাৰো তে এটা আমাক ডাইৰেকশন দিছিলে আৰু আমি সেইমতে এটা চাৰ্জ ট্যাঙ্ক বনোৱা হল চাৰ্জ ট্যাঙ্ক বনাই তাত আমাৰ প্ৰেছাৰ পানীৰ প্ৰেছাৰটো কন্ট্ৰোল কৰিবৰ কাৰণে ব্যৱস্থা কৰা হল কিন্তু চাৰ্জ ট্যাঙ্ক বনোৱাৰ পিছতো কেতিয়াবা ইলেক্ট্ৰিচিটি ইমিডিয়েট ড্ৰপ আউট হোৱাৰ কাৰণে ব্যাক ফ্লোৰেও তাত পানীৰ বিস্ফোৰণ হোৱা আমি বা পানী পাইপ ফুটা আমি দেখিছো তাৰ পিছত আমাৰ এটা আইআইটিয়ে এটা ডাইৰেকশন দিছিলে যে আমি গোটেই পুৰণা পাইপ কিনি বা যিখিনি কাম আগতে কৰি গৈছিল যিখিনি তথ্য আমাৰ ওচৰত নাছিলে কাৰণ সেই সময়ত গেমনে কাম কৰিছিল আৰু সেই সময়ত আমাৰ এজেন্সি লুই বাৰ্জা আছিল গতিকে আমি সেই তথ্যবিলাক আমাৰ ওচৰত যেহেতু তেওঁলোকক ব্ল্যাকলিষ্ট কৰা হৈছিল তেওঁলোকে সেই তথ্যখিনি আমাৰ ওচৰত জমা নিদিয়া বা আমাৰ বিভাগৰ ওচৰত সেই তথ্য নাছিলে সেই কাৰণে আমি এটা ব্যৱস্থাৰ জৰিয়তে আমাৰ আইআইটি গুৱাহাটীৰ এডভাইস মতে আমি ৰবটিক সাৰ্ভে কৰিছিলো আমাৰ পাইপৰ ভিতৰত কেমেৰা খুমাই ৰবটিক সাৰ্ভে কৰিছিল আৰু ৰবটিক সাৰ্ভেৰ সমস্যাবিলাক সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছো তাৰ লগে লগে ট্ৰান্সমিশন লাইনৰ তো যি ধৰণৰ অসুবিধা আছিল কাৰণ ট্ৰান্সমিশন লাইনত সাধাৰণতে লিকেজ ওলালে গোটেই গুৱাহাটীতে পানী বন্ধ কৰিব লগা নহয় কিন্তু মেইন যিজন ক্লিয়াৰ ৱাটাৰ লাইনত যদি ডিফেক্ট ওলায় তেনে গোটেই গুৱাহাটীৰ পানী আমি 2-3 দিন বন্ধ কৰি দিব লগা হয় সেইখিনি ৰিপেয়াৰিংৰ কাৰণে গৰে ক্লিয়াৰ ৱাটাৰ লাইনৰ এই ৰবটিক সাৰ্ভে কৰি আমি এইখিনি ঠিকঠাক কৰাৰ পিছত মই ভাবো যে সেই সমস্যাবিলাক কিছু পৰিমাণে বা নাইকিয়া হ'ব আৰু ঠিক তেনেদৰে ট্ৰান্সমিশন লাইনতো আমি ৰবটিক সাৰ্ভেৰ যি ৰিপৰ্ট আহিব তাৰ কামো আমি কৰি আছো আৰু এতিয়া জল বোৰ্ডে মোটামুটি এই গোটেই কামখিনি কৰি এটা পৰ্যায়লৈ আহিছে যে আমি এতিয়া জিএমচিৰ যি পানী দি থকা ব্যৱস্থা এই ব্যৱস্থাটো আমি মোটামুটিকৈ বন্ধ কৰি দিলেও জল বোৰ্ডে সেই মানুহখিনি সামৰি ল'ব পাৰিব এটা গুৱাহাটীৰ যিটো মুখ্য অঞ্চল পান বজাৰ উজান বজাৰ ফেঞ্চি বজাৰ চানমাৰী এই গোটেই বৃহত্তৰ মূল অঞ্চলটো যিটো অঞ্চলত মুখ্যতঃ জিএমচিয়ে পানী দি আছিল সেই অঞ্চলত এতিয়া জল বোৰ্ডৰ কমপ্লিটলি জল বোৰ্ডে পানী দিয়া আৰম্ভ কৰিছে কিন্তু বহু ৰাইজে জল বোৰ্ডৰ জিএমচিৰ পৰা জল বোৰ্ডলৈ শিফট হোৱা নাই তেওঁলোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰি থকাৰ পিছতো কাৰণ জিএমচিৰ কথাটো এনেকুৱা যে জিএমচিত তেওঁলোকে আগতে লাইন লৈ থৈছিলে গতিকে এতিয়া নতুনকৈ জল বোৰ্ডত তেওঁলোকৰ কানেকশ্যন ফিজ বা এপ্লিকেশ্যন ফিজ দিব লগা হৈছিলে বা টেক্সৰ ক্লিয়াৰেন্স কৰিব দিব হৈছিলে এই ধৰণৰ কিছুমান মানে কাৰণ থকা কাৰণে আমি ভাবি লৈছো যে তেনেকুৱা কাৰণতে হ'ব যে ৰাইজে জিএমচিৰ পৰা জল বোৰ্ডলৈ শিফট কৰা নাছিল কিন্তু যেহেতু আমি জিএমচিৰ পানী বন্ধ কৰিমে কাৰণ জুলাই মাহৰ পৰা আমি পানী বন্ধ কৰিম এতিয়া যদি মানুহখিনি শিফট নকৰে তেনে মানুহেতো জুলাই মাহৰ পিছত পানী নাপাব যিয়ে পানী পাই আছিল সেইকাৰণে মই আজি এই সংবাদ মেলৰ জৰিয়তে সকলোকে অনুৰোধ কৰিম গুৱাহাটীবাসী ৰাইজক সেই অঞ্চলৰ ৰাইজক যে তেওঁলোকে জিএমচিৰ পৰা জল বোৰ্ডৰ কানেকশ্যনলৈকে যাওক জিএমচিৰ পৰা জল বোৰ্ডলৈ কানেকশ্যনত যাবৰ কাৰণে জল বোৰ্ডৰ যিটো নিৰ্ধাৰিত পইচা আছিল প্ৰায় 9,500 টকা কানেকশ্যন ফিজ দিব লাগে আমি সিদ্ধান্ত লৈছো গুৱাহাটী পৌৰ নিগমে জুলাই মাহৰ ভিতৰত জুনে জুনে কানেকশ্যন ল'ব তেওঁলোকক গুৱাহাটী পৌৰ নিগমে তেওঁলোকৰ হৈ পইচাটো জমা দি দিব তেওঁলোকে ফ্ৰী হিচাপে পাব গতে জুলাই মাহৰ ভিতৰত জুনে ল'ব তেওঁ ফ্ৰী পাব এতিয়া সকলোৱে জুলাই মাহৰ ভিতৰত কানেকশ্যনটো শিফট কৰি লওক তেওঁলোকে 1 টকাও দিব নালাগে আগতে আছিল যে তেওঁলোকে প্ৰায় 9,500 টকা দিব লাগে আৰু তাৰ লগে লগে তেওঁলোকৰ মানে ডিউ টেক্সটো যি টেক্স ডিউ আছে এই টেক্সটো ক্লিয়াৰ কৰিব লাগে মই এতিয়া এটা নিৰ্দেশনা দিছো যে জুলাই মাহলৈ টেক্সটো ডিউ ক্লিয়াৰ নকৰিলে হ'ব তাৰ পিছতো যদি একেলগে কাৰোবাৰ টকা পইচা দিয়াৰ ইনষ্টলমেন্ট দিব বিচাৰে কিবা দিব কাৰণ টেক্সটোতো তেওঁলোকে দিবই লাগিব কিন্তু টেক্সটো দিয়াৰ আলম লৈ বা এই কানেকশ্যন ফিজটো লৈ যাতে কোনো কানেকশ্যন জল বোৰ্ডৰ কানেকশ্যনলৈ নোযোৱাকৈ নাথাকে সেইটো কাৰণত আমি 100% ফ্ৰী কৰি দিছো যে তাৰ পইচাটো ফ্ৰী মানে চৰকাৰেতো জল বোৰ্ডেতো ফ্ৰী কৰিব নালাগে জিএমচিয়ে তাৰ পইচাটো দি দিব জিএমচিৰ নিজৰ পইচাৰ পৰা সেই পইচাটো যিমান 5,000 কানেকশ্যন লয় 10,000 কানেকশ্যন লয় সকলোৰে পইচাটো জিএমচিয়ে জল বোৰ্ডক দি দিব গতিকে ৰাইজৰ কাৰণে ফ্ৰী থাকিব কিন্তু জিএমচিয়ে এই পইচাটো পেমেন্ট কৰিব লাগিব জিএমচিয়ে পেমেন্ট কৰিবলৈ যোৱাকালি তেওঁলোকৰ জেনেৰেল কাউন্সিলৰ মিটিঙত মই কৰা আগ্ৰহত সন্মতি প্ৰকাশ কৰিছে মই এই চেগতে মেয়ৰ আৰু ৱাৰ্ড কমিছনাৰসকলক ধন্যবাদো দিছো যে তেখেতসকলে সেই ধৰণৰ এটা ডাঙৰ সাহসী পদক্ষেপ লৈছে কাৰণ এইটোত বহু কোটি টকা দিব লাগিব ৰাইজক কিন্তু ৰাইজৰ সুবিধাৰ কাৰণে কল্যাণকামী চৰকাৰৰ এইটো এটা দায়িত্ব গতিকে আমি ভাবো যে জিএমচি এটা সঠিক সিদ্ধান্ত লৈছে গতিকে জুলাই মাহৰ ভিতৰত সকলোৱে যাতে জল বোৰ্ডৰ কানেকশ্যনলৈকে তেওঁলোকে শিফট কৰে আৰু তাত 1 টকাও দিব নালাগে তেওঁলোকৰ 9,500 টকা জিএমচিয়ে দিব গতিকে তেওঁলোকে ফ্ৰী কানেকশ্যন ল'ব আৰু যি ডিউ টেক্স আছে সেইখিনিও এই কানেকশ্যনৰ লগত ৰিলেটেড নাথাকে তেওঁলোকে দি থাকিব
যেনেকে আগে পিছে টেক্স দি থাকিব কিন্তু আগতে আছিল যে কানেকশ্যন লোৱাৰ আগতে তেওঁলোকে টেক্সটো ক্লিয়াৰ কৰিব লাগিব আৰু ফিজ জমা দিলে তেওঁলোকৰ কানেকশ্যন এতিয়া কানেকশ্যনৰ লগত কোনো কথা নাই আৰু জল বৰ্ডকো মই নিৰ্দেশনা দিছো যে প্ৰত্যেক ঘৰ মানুহৰ ঘৰলৈকে অন্তত তেওঁলোকে দুৱাৰ মুখলৈকে জল বৰ্ডৰ কানেকশ্যনৰ লাইন লগাই দিয়ক যাতে কেনেকে আমি ট্যাঙ্ক বনাই চাৰ্জ ট্যাঙ্ক বনাই কেনেকে আমি প্ৰেছাৰটো কন্ট্ৰোল কৰিব পাৰো এটা আমাক ডাইৰেকশন দিছিলে আৰু আমি সেইমতে এটা চাৰ্জ ট্যাঙ্ক বনোৱা হ'ল চাৰ্জ ট্যাঙ্ক বনাই তাত আমাৰ প্ৰেছাৰ পানীৰ প্ৰেছাৰটো কন্ট্ৰোল কৰিবৰ কাৰণে ব্যৱস্থা কৰা হ'ল কিন্তু চাৰ্জ ট্যাঙ্ক বনোৱাৰ পিছতো কেতিয়াবা ইলেক্ট্ৰিচিটি ইমিডিয়েট ড্ৰপ আউট হোৱাৰ কাৰণে বেক ফ্লৰেও তাত পানীৰ বিস্ফোৰণ হোৱা আমি বা পানী পাইপ ফুটা আমি দেখিছো তাৰ পিছত আমাৰ এটা আইআইটিয়ে এটা ডাইৰেকশন দিছিলে যে আমি গোটেই পুৰণা পাইপখিনি বা যিখিনি কাম আগতে কৰি গৈছিল যিখিনি তথ্য আমাৰ ওচৰত নাছিলে কাৰণ সেই সময়ত গেমনে কাম কৰিছিল আৰু সেই সময়ত আমাৰ এজেন্সি লুই বাৰ্জা আছিল গতিকে আমি সেই তথ্যবিলাক আমাৰ ওচৰত যেহেতু তেওঁলোকক ব্লেক লিষ্ট কৰা হৈছিল তেওঁলোকে সেই তথ্যখিনি আমাৰ ওচৰত জমা নিদিয়ে বা আমাৰ বিভাগৰ ওচৰত সেই তথ্য নাছিলে সেইকাৰণে আমি এটা ব্যৱস্থাৰ জৰিয়তে আমাৰ আইআইটি গুৱাহাটীৰ এডভাইস মতে আমি ৰবটিক সাৰ্ভে কৰিছিল আমাৰ পাইপৰ ভিতৰত কেমেৰা সোমাই ৰবটিক সাৰ্ভে কৰিছিল আৰু ৰবটিক সাৰ্ভেৰ সমস্যাবিলাক সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছো তাৰ লগে লগে ট্ৰান্সমিশন লাইনৰ তো যি ধৰণৰ অসুবিধা আছিল কাৰণ ট্ৰান্সমিশন লাইনত সাধাৰণতে লিকেজ ওলালে গোটেই গুৱাহাটীতে পানী বন্ধ কৰিব লগা নহয় কিন্তু মেইন যিজন ক্লিয়াৰ ৱাটাৰ লাইনত যদি ডিফেক্ট ওলায় তেতিয়া গোটেই গুৱাহাটীৰ পানী আমি 2-3 দিন বন্ধ কৰি দিব লগা হয় সেইখিনি ৰিপেয়াৰিঙৰ কাৰণে গতিকে ক্লিয়াৰ ৱাটাৰ লাইনৰ এই ৰবটিক সাৰ্ভে কৰি আমি এইখিনি ঠিক ঠাক কৰাৰ পিছত মই ভাবো যে সেই সমস্যাবিলাক কিছু পৰিমাণে বা নাইকিয়া হ'ব আৰু ঠিক তেনেদৰে ট্ৰান্সমিশন লাইনতো আমি ৰবটিক সাৰ্ভেৰ যি ৰিপৰ্ট আহিব তাৰ কামো আমি কৰি আছো আৰু এতিয়া জল বৰ্ডে মোটামুটি এই গোটেই কামখিনি কৰি এটা পৰ্যায়লৈ আহিছে যে আমি এতিয়া জিএমচিৰ যি পানী দি থকা ব্যৱস্থা এই ব্যৱস্থাটো আমি মোটামুটিকৈ বন্ধ কৰি দিলেও জল বৰ্ডে সেই মানুহখিনি সামৰি ল'ব পাৰিব এটা গুৱাহাটীৰ যিটো মুখ্য অঞ্চল পান বজাৰ উজান বজাৰ ফেঞ্চি বজাৰ চানমাৰী এই গোটেই বৃহত্তৰ মূল অঞ্চলটো যিটো অঞ্চলত মুখ্যতঃ জিএমচিয়ে পানী দি আছিল সেই অঞ্চলত এতিয়া জল বৰ্ডৰ কমপ্লিটলি জল বৰ্ডে পানী দিয়া আৰম্ভ কৰিছে কিন্তু বহু ৰাইজে জল বৰ্ডৰ জিএমচিৰ পৰা জল বৰ্ডলৈ শিফট হোৱা নাই তেওঁলোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰি থকাৰ পিছতো কাৰণ জিএমচিৰ কথাটো এনেকুৱা যে জিএমচিত তেওঁলোকে আগতে লাইন লৈ থৈছিলে গতিকে এতিয়া নতুনকৈ জল বৰ্ডত তেওঁলোকৰ কানেকশ্যন ফিজ বা এপ্লিকেশ্যন ফিজ দিব লগা হৈছিলে বা টেক্সৰ ক্লিয়াৰেন্স কৰিব দিব হৈছিলে এই ধৰণৰ কিছুমান মানে কাৰণ থকা কাৰণে আমি ভাবি লৈছো যে তেনেকুৱা কাৰণতে হ'ব যে ৰাইজে জিএমচিৰ পৰা জল বৰ্ডলৈ শিফট কৰা নাছিলে কিন্তু যেহেতু আমি জিএমচিৰ পানী বন্ধ কৰিমেই কাৰণ জুলাই মাহৰ পৰা আমি পানী বন্ধ কৰিম এতিয়া যদি মানুহখিনি শিফট নকৰে তেতিয়া মানুহেতো জুলাই মাহৰ পিছত পানী নাপাব যিয়ে পানী পাই আছিলে সেইকাৰণে মই আজি এই সংবাদ মেলৰ জৰিয়তে সকলোকে অনুৰোধ কৰিম গুৱাহাটীবাসী ৰাইজক সেই অঞ্চলৰ ৰাইজক যে তেওঁলোকে জিএমচিৰ পৰা জল বৰ্ডৰ কানেকশ্যনলৈকে যাওক জিএমচিৰ পৰা জল বৰ্ডলৈ কানেকশ্যনত যাবৰ কাৰণে জল বৰ্ডৰ যিটো নিৰ্ধাৰিত পইচা আছিলে প্ৰায় 9,500 টকা কানেকশ্যন ফিজ দিব লাগে আমি সিদ্ধান্ত লৈছো গুৱাহাটী পৌৰ নিগমে জুলাই মাহৰ ভিতৰত যোনে যোনে কানেকশ্যন ল'ব তেওঁলোকক গুৱাহাটী পৌৰ নিগমে তেওঁলোকৰ হৈ পইচাটো জমা দি দিব তেওঁলোকে ফ্ৰী হিচাপে পাব গতিকে জুলাই মাহৰ ভিতৰত যোনে ল'ব তেওঁ ফ্ৰী পাব এতিয়া সকলোৱে জুলাই মাহৰ ভিতৰত কানেকশ্যনটো শিফট কৰি লওক তেওঁলোকে 1 টকাও দিব নালাগে আগতে আছিল যে তেওঁলোকে প্ৰায় 9,500 টকা দিব লাগে আৰু তাৰ লগে লগে তেওঁলোকৰ মানে ডিউ টেক্সটো যি টেক্স ডিউ আছে সেই টেক্সটো ক্লিয়াৰ কৰিব লাগে মই এতিয়া এটা নিৰ্দেশনা দিছো যে জুলাই মাহলৈ টেক্সটো ডিউ ক্লিয়াৰ নকৰিলে হ'ব তাৰ পিছতো যদি একেলগে কাৰোবাৰ টকা পইচা দিয়াৰ ইনষ্টলমেন্ট দিব বিচাৰে কিবা দিব কাৰণ টেক্সটোতো তেওঁলোকে দিবই লাগিব কিন্তু টেক্সটো দিয়াৰ আলম লৈ বা এই কানেকশ্যন ফিজটো লৈ যাতে কোনো কানেকশ্যন জল বৰ্ডৰ কানেকশ্যনলৈ নোযোৱাকৈ নাথাকে সেইটো কাৰণত আমি 100% ফ্ৰী কৰি দিছো যে তাৰ পইচাটো ফ্ৰী মানে চৰকাৰেতো জল বৰ্ডেতো ফ্ৰী কৰিব নালাগে জিএমচিয়ে তাৰ পইচাটো দি দিব জিএমচিৰ নিজৰ পইচাৰ পৰা সেই পইচাটো যিমান 5,000 কানেকশ্যন লয় 10,000 কানেকশ্যন লয় সকলোৰে পইচাটো জিএমচিয়ে জল বৰ্ডক দি দিব গতিকে ৰাইজৰ কাৰণে ফ্ৰী থাকিব কিন্তু জিএমচিয়ে এই পইচাটো পেমেন্ট কৰিব লাগিব জিএমচিয়ে পেমেন্ট কৰিবলৈ যোৱাকালি তেওঁলোকৰ জেনেৰেল কাউন্সিলৰ মিটিঙত মই কৰা আগ্ৰহত সন্মতি প্ৰকাশ কৰিছে মই এই চেগতে মেয়ৰ আৰু ৱাৰ্ড কমিছনাৰসকলক ধন্যবাদো দিছো যে তেখেতসকলে সেই ধৰণৰ এটা ডাঙৰ সাহসী পদক্ষেপ লৈছে কাৰণ এইটোত বহু কোটি টকা দিব লাগিব ৰাইজক কিন্তু ৰাইজৰ সুবিধাৰ কাৰণে কল্যাণকামী চৰকাৰৰ এইটো এটা দায়িত্ব
গতিকে আমি ভাবো যে জিএমচি এটা সঠিক সিদ্ধান্ত লৈছে গতিকে জুলাই মাহৰ ভিতৰত সকলোৱে যাতে জল বোৰ্ডৰ কানেকশ্যনলৈকে তেওঁলোকে শিফ্ট কৰে আৰু তাত 1 টকাও দিব নালাগে তেওঁলোকৰ 9,500 টকা জিএমচিয়ে দিব গতিকে তেওঁলোকে ফ্ৰী কানেকশ্যন ল'ব আৰু যি ডিউ টেক্স আছে সেইখিনিও এই কানেকশ্যনৰ লগত ৰিলেটেড নাথাকে তেওঁলোকে দি থাকিব যেনেকে আগে পিছে টেক্স দি থাকিব কিন্তু আগতে আছিল যে কানেকশ্যন লোৱাৰ আগতে তেওঁলোকে টেক্সটো ক্লিয়াৰ কৰিব লাগিব আৰু ফিজ জমা দিলে তেওঁলোকৰ কানেকশ্যন এতিয়া কানেকশ্যনৰ লগত কোনো কথা নাই আৰু জল বোৰ্ডকো মই নিৰ্দেশনা দিছো যে প্ৰত্যেক ঘৰ মানুহৰ ঘৰলৈকে অন্তত তেওঁলোকে দুৱাৰ মুখলৈকে জল বোৰ্ডৰ কানেকশ্যনৰ লাইন লগাই দিয়ক যাতে যি কেনেকে আমি ট্যাঙ্ক বনাই চাৰ্জ ট্যাঙ্ক বনাই কেনেকে আমি প্ৰেছাৰটো কন্ট্ৰোল কৰিব পাৰো এটা আমাক ডাইৰেকশন দিছিলে আৰু আমি সেইমতে এটা চাৰ্জ ট্যাঙ্ক বনোৱা হল চাৰ্জ ট্যাঙ্ক বনাই তাত আমাৰ প্ৰেছাৰ পানীৰ প্ৰেছাৰটো কন্ট্ৰোল কৰিবৰ কাৰণে ব্যৱস্থা কৰা হল কিন্তু চাৰ্জ ট্যাঙ্ক বনোৱাৰ পিছতো কেতিয়াবা ইলেক্ট্ৰিচিটি ইমিডিয়েট ড্ৰপ আউট হোৱাৰ কাৰণে বেক ফ্লোৰেও তাত পানীৰ বিস্ফোৰণ হোৱা আমি বা পানী পাইপ ফুটা আমি দেখিছো তাৰ পিছত আমাৰ এটা আইআইটিয়ে এটা ডাইৰেকশন দিছিলে যে আমি গোটেই পুৰণা পাইপখিনি বা যিখিনি কাম আগতে কৰি গৈছিল যিখিনি তথ্য আমাৰ ওচৰত নাছিলে কাৰণ সেই সময়ত গেমনে কাম কৰিছিল আৰু সেই সময়ত আমাৰ এজেন্সি লুই বাৰ্জা আছিল গতিকে আমি সেই তথ্যবিলাক আমাৰ ওচৰত যেহেতু তেওঁলোকক ব্লেকলিষ্ট কৰা হৈছিল তেওঁলোকে সেই তথ্যখিনি আমাৰ ওচৰত জমা নিদিয়াক বা আমাৰ বিভাগৰ ওচৰত সেই তথ্য নাছিলে সেই কাৰণে আমি এটা ব্যৱস্থাৰ জৰিয়তে আমাৰ আইআইটি গুৱাহাটীৰ এডভাইস মতে আমি ৰবটিক সাৰ্ভে কৰিছিল আমাৰ পাইপৰ ভিতৰত কেমেৰা খুমাই ৰবটিক সাৰ্ভে কৰিছিল আৰু ৰবটিক সাৰ্ভেৰ সমস্যাবিলাক সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছো তাৰ লগে লগে ট্ৰান্সমিশন লাইনৰ তো যি ধৰণৰ অসুবিধা আছিল কাৰণ ট্ৰান্সমিশন লাইনত সাধাৰণতে লিকেজ ওলালে গোটেই গুৱাহাটীতে পানী বন্ধ কৰিব লগা নহয় কিন্তু মেইন যিজন ক্লিয়াৰ ৱাটাৰ লাইনত যদি ডিফেক্ট ওলাই তেতিয়া গোটেই গুৱাহাটীৰ পানী আমি 2-3 দিন বন্ধ কৰি দিব লগা হয় সেইখিনি ৰিপেয়াৰিঙৰ কাৰণে গতিকে ক্লিয়াৰ ৱাটাৰ লাইনৰ এই ৰবটিক সাৰ্ভে কৰি আমি এইখিনি ঠিক ঠাক কৰাৰ পিছত মই ভাবো যে সেই সমস্যাবিলাক কিছু পৰিমাণে বা নাইকিয়া হ'ব আৰু ঠিক তেনেদৰে ট্ৰান্সমিশন লাইনতো আমি ৰবটিক সাৰ্ভেৰ যি ৰিপৰ্ট আহিব তাৰ কামো আমি কৰি আছো আৰু এতিয়া জল বোৰ্ডে মোটামুটি এই গোটেই কামখিনি কৰি এটা পৰ্যায়লৈ আহিছে যে আমি এতিয়া জিএমচিৰ যি পানী দি থকা ব্যৱস্থা এই ব্যৱস্থাটো আমি মোটামুটিকৈ বন্ধ কৰি দিলেও জল বোৰ্ডে সেই মানুহখিনি সামৰি ল'ব পাৰিব এটা গুৱাহাটীৰ যিটো মুখ্য অঞ্চল পান বজাৰ উজান বজাৰ ফেঞ্চি বজাৰ চানমাৰী এই গোটেই বৃহত্তৰ মূল অঞ্চলটো যিটো অঞ্চলত মুখ্যতঃ জিএমচিয়ে পানী দি আছিল সেই অঞ্চলত এতিয়া জল বোৰ্ডৰ কমপ্লিটলি জল বোৰ্ডে পানী দিয়া আৰম্ভ কৰিছে কিন্তু বহু ৰাইজে জল বোৰ্ডৰ জিএমচিৰ পৰা জল বোৰ্ডলৈ শিফ্ট হোৱা নাই তেওঁলোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰি থকাৰ পিছতো কাৰণ জিএমচিৰ কথাটো এনেকুৱা যে জিএমচিত তেওঁলোকে আগতে লাইন লৈ থৈছিলে গতিকে এতিয়া নতুনকৈ জল বোৰ্ডত তেওঁলোকৰ কানেকশ্যন ফিজ বা এপ্লিকেশ্যন ফিজ দিব লগা হৈছিলে বা টেক্সৰ ক্লিয়াৰেন্স কৰিব দিব হৈছিলে এই ধৰণৰ কিছুমান মানে কাৰণ থকা কাৰণেই আমি ভাবি লৈছো যে তেনেকুৱা কাৰণতে হ'ব যে ৰাইজে জিএমচিৰ পৰা জল বোৰ্ডলৈ শিফ্ট কৰা নাছিলে কিন্তু যেহেতু আমি জিএমচিৰ পানী বন্ধ কৰিমে কাৰণ জুলাই মাহৰ পৰা আমি পানী বন্ধ কৰিম এতিয়া যদি মানুহখিনি শিফ্ট নকৰে তেতিয়া মানুহেতো জুলাই মাহৰ পিছত পানী নাপাব যিয়ে পানী পাই আছিলে সেইকাৰণে মই আজি এই সংবাদ মেলৰ জৰিয়তে সকলোকে অনুৰোধ কৰিম গুৱাহাটীবাসী ৰাইজক সেই অঞ্চলৰ ৰাইজক যে তেওঁলোকে জিএমচিৰ পৰা জল বোৰ্ডৰ কানেকশ্যনলৈকে যাওক জিএমচিৰ পৰা জল বোৰ্ডলৈ কানেকশ্যনত যাবৰ কাৰণে জল বোৰ্ডৰ যিটো নিৰ্ধাৰিত পইচা আছিলে প্ৰায় 9,500 টকা কানেকশ্যন ফিজ দিব লাগে আমি সিদ্ধান্ত লৈছো গুৱাহাটী পৌৰ নিগমে জুলাই মাহৰ ভিতৰত যোনে যোনে কানেকশ্যন ল'ব তেওঁলোকক গুৱাহাটী পৌৰ নিগমে তেওঁলোকৰ হৈ পইচাটো জমা দি দিব তেওঁলোকে ফ্ৰী হিচাপে পাব গতিকে জুলাই মাহৰ ভিতৰত যোনে ল'ব তেওঁ ফ্ৰী পাব এতিয়া সকলোৱে জুলাই মাহৰ ভিতৰত কানেকশ্যনটো শিফ্ট কৰি লওক তেওঁলোকে 1 টকাও দিব নালাগে আগতে আছিল যে তেওঁলোকে প্ৰায় 9,500 টকা দিব লাগে আৰু তাৰ লগে লগে তেওঁলোকৰ মানে ডিউ টেক্সটো যি টেক্স ডিউ আছে এই টেক্সটো ক্লিয়াৰ কৰিব লাগে মই এতিয়া এটা নিৰ্দেশনা দিছো যে জুলাই মাহলৈ টেক্সটো ডিউ ক্লিয়াৰ নকৰিলে হ'ব তাৰ পিছতো যদি একেলগে কাৰোবাৰ টকা পইচা দিয়াৰ ইনষ্টলমেন্ট দিব বিচাৰে কিবা দিব কাৰণ টেক্সটোতো তেওঁলোকে দিবই লাগিব কিন্তু টেক্সটো দিয়াৰ আলম লৈ বা এই কানেকশ্যন ফিজটো লৈ যাতে কোনো কানেকশ্যন জল বোৰ্ডৰ কানেকশ্যনলৈ নোযোৱাকৈ নাথাকে সেইটো কাৰণত আমি 100% ফ্ৰী কৰি দিছো যে তাৰ পইচাটো ফ্ৰী মানে চৰকাৰেতো জল বোৰ্ডেতো ফ্ৰী কৰিব নালাগে জিএমচিয়ে তাৰ পইচাটো দি দিব জিএমচিৰ নিজৰ পইচাৰ পৰা সেই পইচাটো যিমান 5,000 কানেকশ্যন লয় 10,000 কানেকশ্যন লয় সকলোৰে পইচাটো জিএমচিয়ে জল বোৰ্ডক দি দিব গতিকে ৰাইজৰ কাৰণে ফ্ৰী থাকিব কিন্তু জিএমচিয়ে এই পইচাটো পেমেন্ট কৰিব লাগিব জিএমচিয়ে পেমেন্ট কৰিবলৈ যোৱাকালি তেওঁলোকৰ
জেনেৰেল কাউন্সিলৰ মিটিঙত মই কৰা আগ্ৰহত সন্মতি প্ৰকাশ কৰিছে। মই এই চেগতে মেয়ৰ আৰু ৱাৰ্ড কমিশ্যনাৰসকলক ধন্যবাদো দিছো যে তেখেতসকলে সেই ধৰণৰ এটা ডাঙৰ সাহসী পদক্ষেপে লৈছে, কাৰণ এইটোত বহু কোটি টকা দিব লাগিব ৰাইজক, কিন্তু ৰাইজৰ সুবিধাৰ কাৰণে কল্যাণকামী চৰকাৰৰ এইটো এটা দায়িত্ব। গতিকে আমি ভাবো যে GMC এটা সঠিক সিদ্ধান্ত লৈছে। গতিকে জুলাই মাহৰ ভিতৰত সকলোৱে যাতে জল বোৰ্ডৰ কানেকশ্যনলৈকে তেওঁলোকে শিফ্ট কৰে আৰু তাত 1 টকাও দিব নালাগে। তেওঁলোকৰ 9,500 টকা GMCয়ে দিব। গতিকে তেওঁলোকে ফ্ৰী কানেকশ্যন ল'ব আৰু যি ডিউ টেক্স আছে সেইখিনিও এই কানেকশ্যনৰ লগত ৰিলেটেড নাথাকে, তেওঁলোকে দি থাকিব যেনেকৈ আগে পিছে টেক্স দি থাকিব। কিন্তু আগতে আছিল যে কানেকশ্যন লোৱাৰ আগতে তেওঁলোকে টেক্সটো ক্লিয়াৰ কৰিব লাগিব আৰু ফিজ জমা দিলে তেওঁলোকৰ কানেকশ্যন। এতিয়া কানেকশ্যনৰ লগত কোনো কথা নাই। আৰু জল বোৰ্ডকো মই নিৰ্দেশনা দিছোঁ যে প্ৰত্যেক ঘৰ মানুহৰ ঘৰলৈকে অন্ততঃ তেওঁলোকে দুৱাৰ মুখলৈকে জল বোৰ্ডৰ কানেকশ্যনৰ লাইন লগাই দিয়ক, যাতে যি কেনেকৈ আমি টেংক বনাই চাৰ্জ টেংক বনাই কেনেকৈ আমি প্ৰেছাৰটো কণ্ট্ৰল কৰিব পাৰোঁ এটা আমাক ডাইৰেকশ্যন দিছিলে আৰু আমি সেইমতে এটা চাৰ্জ টেংক বনোৱা হ'ল। চাৰ্জ টেংক বনাই তাত আমাৰ পানীৰ প্ৰেছাৰটো কণ্ট্ৰল কৰিবৰ কাৰণে ব্যৱস্থা কৰা হ'ল। কিন্তু চাৰ্জ টেংক বনোৱাৰ পিছতো কেতিয়াবা ইলেক্ট্ৰিচিটি ইমিডিয়েট ড্ৰপ আউট হোৱাৰ কাৰণে বেক ফ্ল'ৰেও তাত পানীৰ বিস্ফোৰণ হোৱা আমি বা পানী পাইপ ফুটা আমি দেখিছোঁ। তাৰপিছত আমাৰ এটা IITয়ে এটা ডাইৰেকশ্যন দিছিলে যে আমি গোটেই পুৰণা পাইপখিনি বা যিখিনি কাম আগতে কৰি গৈছিল, যিখিনি তথ্য আমাৰ ওচৰত নাছিলে, কাৰণ সেই সময়ত গেমনে কাম কৰিছিল আৰু সেই সময়ত আমাৰ এজেঞ্চি লুই বাৰ্জা আছিল। গতিকে আমি সেই তথ্যবিলাক আমাৰ ওচৰত, যিহেতু তেওঁলোকক ব্লেক লিষ্ট কৰা হৈছিল, তেওঁলোকে সেই তথ্যখিনি আমাৰ ওচৰত জমা নিদিয়াকৈ বা আমাৰ বিভাগৰ ওচৰত সেই তথ্য নাছিলে। সেইকাৰণে আমি এটা ব্যৱস্থাৰ জৰিয়তে আমাৰ IIT গুৱাহাটীৰ এডভাইচ মতে আমি ৰবটিক ছাৰ্ভে কৰিছিলোঁ। আমাৰ পাইপৰ ভিতৰত কেমেৰা সোমাই ৰবটিক ছাৰ্ভে কৰিছিলোঁ আৰু ৰবটিক ছাৰ্ভেৰ সমস্যাবিলাক সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। তাৰ লগে লগে ট্ৰেন্সমিশ্যন লাইনতো যি ধৰণৰ অসুবিধা আছিল, কাৰণ ট্ৰেন্সমিশ্যন লাইনত সাধাৰণতে লিকেজ ওলালে গোটেই গুৱাহাটীতে পানী বন্ধ কৰিব লগা নহয়, কিন্তু মেইন যিজন ক্লিয়াৰ ৱাটাৰ লাইনত যদি ডিফেক্ট ওলায় তেতিয়া গোটেই গুৱাহাটীৰ পানী আমি 2-3 দিন বন্ধ কৰি দিব লগা হয় সেইখিনি ৰিপেয়াৰিঙৰ কাৰণে। গতিকে ক্লিয়াৰ ৱাটাৰ লাইনৰ এই ৰবটিক ছাৰ্ভে কৰি আমি এইখিনি ঠিক ঠাক কৰাৰ পিছত মই ভাবোঁ যে সেই সমস্যাবিলাক কিছু পৰিমাণে বা নাইকিয়া হ'ব। আৰু ঠিক তেনেদৰে ট্ৰেন্সমিশ্যন লাইনতো আমি ৰবটিক ছাৰ্ভেৰ যি ৰিপৰ্ট আহিব তাৰ কামো আমি কৰি আছোঁ। আৰু এতিয়া জল বোৰ্ডে মোটামুটি এই গোটেই কামখিনি কৰি এটা পৰ্যায়লৈ আহিছে যে আমি এতিয়া GMCৰ যি পানী দি থকা ব্যৱস্থা, এই ব্যৱস্থাটো আমি মোটামুটিকৈ বন্ধ কৰি দিলেও জল বোৰ্ডে সেই মানুহখিনিক সামৰি ল'ব পাৰিব। এতিয়া গুৱাহাটীৰ যিটো মুখ্য অঞ্চল, পাণবজাৰ, উজান বজাৰ, ফেঞ্চি বজাৰ, চানমাৰী, এই গোটেই বৃহত্তৰ মূল অঞ্চলটো, যিটো অঞ্চলত মুখ্যতঃ GMCয়ে পানী দি আছিল, সেই অঞ্চলত এতিয়া জল বোৰ্ডে পানী দিয়া আৰম্ভ কৰিছে। কিন্তু বহু ৰাইজে GMCৰ পৰা জল বোৰ্ডলৈ শিফ্ট হোৱা নাই। তেওঁলোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰি থকাৰ পিছতো, কাৰণ GMCৰ কথাটো এনেকুৱা যে GMCত তেওঁলোকে আগতে লাইন লৈ থৈছিলে, গতিকে এতিয়া নতুনকৈ জল বোৰ্ডত তেওঁলোকৰ কানেকশ্যন ফিজ বা এপ্লিকেশ্যন ফিজ দিব লগা হৈছিলে বা টেক্সৰ ক্লিয়াৰেন্স কৰিব দিব হৈছিলে। এই ধৰণৰ কিছুমান মানে কাৰণ থকা কাৰণেই আমি ভাবি লৈছোঁ যে তেনেকুৱা কাৰণতে হ'ব যে ৰাইজে GMCৰ পৰা জল বোৰ্ডলৈ শিফ্ট কৰা নাছিলে। কিন্তু যেহেতু আমি GMCৰ পানী বন্ধ কৰিমেই, কাৰণ জুলাই মাহৰ পৰা আমি পানী বন্ধ কৰিম, এতিয়া যদি মানুহখিনি শিফ্ট নকৰে তেতিয়া মানুহেতো জুলাই মাহৰ পিছত পানী নাপাব যিয়ে পানী পাই আছিলে। সেইকাৰণে মই আজি এই সংবাদমেলৰ জৰিয়তে সকলোকে অনুৰোধ কৰিম, গুৱাহাটীবাসী ৰাইজক, সেই অঞ্চলৰ ৰাইজক, যে তেওঁলোকে GMCৰ পৰা জল বোৰ্ডৰ কানেকশ্যনলৈকে যাওক। GMCৰ পৰা জল বোৰ্ডলৈ কানেকশ্যনত যাবৰ কাৰণে জল বোৰ্ডৰ যিটো নিৰ্ধাৰিত পইচা আছিলে, প্ৰায় 9,500 টকা কানেকশ্যন ফিজ দিব লাগে। আমি সিদ্ধান্ত লৈছোঁ গুৱাহাটী পৌৰ নিগমে জুলাই মাহৰ ভিতৰত যোনে যোনে কানেকশ্যন ল'ব তেওঁলোকক গুৱাহাটী পৌৰ নিগমে তেওঁলোকৰ হৈ পইচাটো জমা দি দিব, তেওঁলোকে ফ্ৰী হিচাপে পাব। গতিকে জুলাই মাহৰ ভিতৰত যোনে ল'ব তেওঁ ফ্ৰী পাব। এতিয়া সকলোৱে জুলাই মাহৰ ভিতৰত কানেকশ্যনটো শিফ্ট কৰি লওক, তেওঁলোকে 1 টকাও দিব নালাগে। আগতে আছিল যে তেওঁলোকে প্ৰায় 9,500 টকা দিব লাগে আৰু তাৰ লগে লগে তেওঁলোকৰ মানে ডিউ টেক্সটো, যি টেক্স ডিউ আছে সেই টেক্সটো ক্লিয়াৰ কৰিব লাগে। মই এতিয়া এটা নিৰ্দেশনা দিছোঁ যে জুলাই মাহলৈ টেক্সটো ডিউ ক্লিয়াৰ নকৰিলে হ'ব, তাৰ পিছতো যদি একেলগে কাৰোবাৰ টকা পইচা দিয়াৰ ইনষ্টলমেণ্ট দিব বিচাৰে, কিবা দিব বিচাৰে, টেক্সটোতো তেওঁলোকে দিবই লাগিব। কিন্তু টেক্সটো দিয়াৰ আলম লৈ বা এই কানেকশ্যন ফিজটো লৈ যাতে কোনো কানেকশ্যন জল বোৰ্ডৰ কানেকশ্যনলৈ নোযোৱাকৈ নাথাকে, সেইটো কাৰণত আমি 100% ফ্ৰী কৰি দিছোঁ। যে তাৰ পইচাটো ফ্ৰী মানে
চৰকাৰেতো জল বোৰ্ডেতো ফ্ৰী কৰিব নালাগে, GMCয়ে তাৰ পইচাটো দি দিব। GMCৰ নিজৰ পইচাৰ পৰা সেই পইচাটো যিমান 5,000 কানেকশ্যন লয়, 10,000 কানেকশ্যন লয়, সকলোৰে পইচাটো GMCয়ে জল বোৰ্ডক দি দিব। গতিকে ৰাইজৰ কাৰণে ফ্ৰী থাকিব, কিন্তু GMCয়ে এই পইচাটো পেমেণ্ট কৰিব লাগিব। GMCয়ে পেমেণ্ট কৰিবলৈ যোৱাকালি তেওঁলোকৰ জেনেৰেল কাউন্সিলৰ মিটিঙত মই কৰা আগ্ৰহত সন্মতি প্ৰকাশ কৰিছে। মই এই চেগতে মেয়ৰ আৰু ৱাৰ্ড কমিশ্যনাৰসকলক ধন্যবাদো দিছোঁ যে তেখেতসকলে সেই ধৰণৰ এটা ডাঙৰ সাহসী পদক্ষেপে লৈছে, কাৰণ এইটোত বহু কোটি টকা দিব লাগিব ৰাইজক। কিন্তু ৰাইজৰ সুবিধাৰ কাৰণে কল্যাণকামী চৰকাৰৰ এইটো এটা দায়িত্ব। গতিকে আমি ভাবো যে GMCয়ে এটা সঠিক সিদ্ধান্ত লৈছে। গতিকে জুলাই মাহৰ ভিতৰত সকলোৱে যাতে জল বোৰ্ডৰ কানেকশ্যনলৈকে তেওঁলোকে শিফ্ট কৰে, আৰু তাত 1 টকাও দিব নালাগে। তেওঁলোকৰ 9,500 টকা GMCয়ে দিব। গতিকে তেওঁলোকে ফ্ৰী